হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল কল্পজ্যোতিষ ব্লগ। এয়া আপোনালোকে চাব পাৰিছে আমি যে গৈ আছোঁ এইখন ৰাস্তাৰে। তো মানে মোৰ মনটো এনেকুৱা লাগি আছে এতিয়া যে কেতিয়া পাম আমি জেগাখন গৈ কেতিয়া পাম। তো মানে ফিলিংছটো এনেকুৱা লাগি আছে যে পাম আৰু কিন্তু এতিয়াও গৈয়ে আছোঁ কেতিয়া এই ৰাস্তাটো শেষ হ'ব গম নাপাওঁ। তো গৈ থাকিলে আমি গম পাম যে ক'ত যায় এই ৰাস্তাটোৰেদি। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ। আৰু ইয়াত চাব পাৰিছে ৰাইট চাইডে এটা আমি পুখুৰী পালোঁ আৰু ৰাস্তাটো ফিনফিনীয়া, কিন্তু বাছ গাড়ী যোৱাৰ কাৰণে ৰাস্তাটো অলপ মানে সৰু হয়। আৰু এইটো এখন ব্ৰিজৰ কাষত চাব পাৰিছে কহুৱা বন, আৰু আগফালে আমাৰ মেমহঁতৰ গাড়ীখন গৈ আছে। এই ব্ৰিজখন দেখাত ধুনীয়া আৰু ছাইডৰ গছ গছনিবিলাক সেউজীয়া পৰিৱেশ। তো একদম গ্ৰীণ কালাৰৰ ভাল লাগিছে সেইকাৰণে। আৰু ইয়াৰ অলপমান টাৰ্ণিং ল'বলৈ ওলালোঁ, আমি টাৰ্ণ ল'লোঁ। এতিয়া আকৌ গৈ আছোঁ কেতিয়া যে গৈ পাম ক'ব নোৱাৰোঁ, মানে লাগিছে যে গৈ পাম। আৰু এইবিলাক চাওক আপোনালোকে বহুতবিলাক কলগছ। এইটো এটা আমি গাঁৱলীয়া ৰাস্তাৰে গৈ আছোঁ। তো এনেকুৱা নলবাৰী ডিষ্ট্ৰিক্ট সেইটোৰ মাজৰে আমি গাঁৱৰ ৰাস্তাৰে গৈ আছোঁ, মানে মেইন ৰাস্তাটোতে গ'লে মানে হয় সেইকাৰণে। আৰু ইয়াত চাব পাৰিছে এখন ব্ৰিজ এখন মাজতে পালোঁ, বনাই আছে আৰু এই ব্ৰিজখন কমপ্লিট হোৱা নাই। তো আমি সেইকাৰণে তলেৰে গৈ আছোঁ। তো তলেৰে এনেকুৱা কৰি গাড়ীবিলাক আমি এই পানী দি যাব লাগিব। নদী এখন অলপমান সৰু চাই নদী, তো নদীখন পাৰ হ'ব লাগিব। আপোনালোকে চাব পাৰি আছে এয়া। আৰু মই ভাবিলোঁ যে অলপমান ভিডিঅ'গ্ৰাফী কৰোঁ। চকাখন কেনেকৈ ঘূৰি আছে চাওক, আপোনালোকে চাব পাৰিছে। আৰু চাকাৰ টায়াৰৰ দাগবিলাক আপোনালোকে চাব পাৰিছে। তো মই ইমান ভিডিঅ' কৰাত ইমান এক্সপাৰ্ট নহয়, ইমান ভাল নহয়। তো সেইকাৰণে মোৰ ভিডিঅ'বিলাক ইমান এটা ভাল নহয়, আপোনালোকে চাব পাৰিছে। আৰু আগৰ প্ৰঞ্চ গাড়ীখনতো পাৰ হ'ব পাৰিলে, আমাৰখন পাৰিব নে নাই? পাৰি আছে। কিন্তু চাওক পানীবিলাক চিটিকি গৈ আছে, ধুনীয়া দেখা গৈছে। আৰু ইয়াতে আমি থামি ল'লোঁ, মানে মেডামহঁতৰ গাড়ীখন অলপমান থামি ল'ল। আৰু মোৰ ষ্টুডেণ্টজনে কি কৈ আছে শুনক। So nice road. Ekdom expressway. Sir, this is a runway. Runway na? Yeah. আৰু এতিয়া আমি নামি ল'লোঁ অলপমান। আৰু আপোনালোকে চাব পাৰিছে আমাৰ পিছফালে বাছখন, আৰু ষ্টুডেণ্টছবোৰে আৰু টিচাৰবোৰে আমাৰ প্ৰিন্সিপাল মেম চবেই নামিল। আৰু মানে অলপ ফটো চটো উঠিবৰ কাৰণে। আৰু এজন মেমে আমাৰ ভাইচ প্ৰিন্সিপাল হয়, তেওঁ হেল্ল' বুলি কৈ আছে। আৰু মই ভিডিঅ' কৰি আছোঁ অলপমান। পিছফালৰ ভিউজটো চাওক, কি ধুনীয়া পৰিৱেশ, একদম কিবা ভাল লাগিছে। আৰু কিবা এটা চিনটো মানে ভিউটো ভাল লাগিছে আৰু সেইটোৱেই। আৰু আমাৰ ষ্টুডেণ্টবোৰে, এইটো আমাৰ ষ্টুডেণ্ট এজন 9ৰ। আৰু বাছখন আমাৰ, আৰু এতিয়া পালোঁহি আৰু অলপ পিছত পামেই কিজানি। তো সেইকাৰণে পাহাৰখন মানে ভূটান ফিলিংছটো এটা আহি আছে। আপোনালোকে চাব লাগিছে, পাহাৰখন চালে মানে এনেকুৱা লাগে যে আমি মানে যোন ঠাইখনত গৈ আছোঁ তো তাতে মানে পাম, আৰু এনেকুৱা ফিলিংছ এটা লাগি আছে। এয়া পাহাৰৰ ভিউ। তো বৰ্ডাৰ ঠাই এইখন, মানে তামোলপুৰ ডিষ্ট্ৰিক্ট পাওঁ। আৰু তামোলপুৰ ডিষ্ট্ৰিক্টৰ আগে এনেকুৱা ভিউজ পাব আপোনালোকে যদি যায়। আৰু চাব পাৰিছে পাহাৰ, আৰু সেইফালে কিবা এটা ফেক্টৰী ধোঁৱা ওলাই আছে। এনেকুৱা কৰি আমাৰ গাড়ীখন গৈ আছে, আৰু মই ভিডিঅ' বনাই আছোঁ। মানে কি কৰিম আৰু উপায় নাই, ভিডিঅ' বনাই গৈ আছোঁ। মানে বাগান টাইপৰ চাব পাৰিছে গছ গছনিবিলাক কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু গৈ আছোঁ আৰু চাওকচোন কি পাওঁ। আপোনালোকে চাব পাৰিছে এতিয়া মই কি পালোঁ, আমি চাহ বাগান। আৰু চাহ বাগান আমি তামোলপুৰ ডিষ্ট্ৰিক্ট পালোঁ। তো এই চাহ বাগানখন চাওক কিমান ডাঙৰ, এৰিয়াখন বহুত ডাঙৰ হয়। বিশাল এখন চাহ বাগান, আৰু এখন চাহ বাগান আপোনালোকে চাব পাৰিছে। এইখন কি ধুনীয়া চাহ বাগান। চাহ বাগানখন দেখিলে কিবা মনটো ভাল লাগে, আৰু সেইকাৰণে মই ভিডিঅ' কৰিছোঁ। আপোনালোকে চাব পাৰিছে। এতিয়া আমি গৈ আছোঁ এতিয়া পামেই। আৰু আমি তামোলপুৰ পালোঁ। তো এই চাহ বাগানখন তামোলপুৰ ডিষ্ট্ৰিক্টত পৰে। এতিয়া চাব পাৰিছে এইবিলাক চেগুন কিবা কিবি আছে, ইয়াত ধান খাইছে নেকি। তো
টিকেট আমি পালোঁ আপোনালোকে চাব পাৰিছে ইয়াতে আমাক ৰখাল কিবা অলপমান পাৰ্মিশ্যন ল'ব লাগে এইটো ফাৰ্ষ্ট ইহঁত আৰু ইয়াত আমি এটা হোটেলত ৰখিলোঁ ৰেষ্টুৰেণ্টত খাবৰ কাৰণে আমাৰ এইখন বাছখন তাতে পাৰ্ক কৰিছে আৰু এয়া আমাৰ মেডামহঁতৰ গাড়ীখন আৰু আমি পালোঁ এতিয়া ছেকেণ্ড চেক পইণ্ট এইখন আমাৰ কি কয় ইণ্ডিয়া এৰি কিনে ছেকেণ্ড গেটখন মানে ভূটানত সোমোৱা গেটখন আৰু এইটো আৰক্ষী মানে অফিচ হয় লেফ্ট চাইডত আৰক্ষী বা আৰ্মিৰ অফিচ আপোনালোকে চাব পাৰিছে এয়া আমাৰ ফলত মেডামহঁতৰ গাড়ীখন ৰখুৱাই কিবা কৈ আছে মানে আমি ভুলতে সোমাই পালোঁ এইকাৰণে এনেকুৱা বুলি কিবা কিবি কৈ আছে হয়তো আৰক্ষীজনে আৰু বাছ এজনে মানে ভুলতে সোমাই গ'লোঁ আৰু মনতে নাই যে ইয়াৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব এইটোতো মেইন ভূটান বৰ্ডাৰৰ গেটখন আপোনালোকে চাব পাৰিছে ইয়াত চবকে ধুনীয়া গেটখন এয়াই আৰু এতিয়া অলপমান আমাৰ মানে টাইম লাগিব এতিয়া ইয়াতে যিহেতু আমি ভুলতে সোমাই তেওঁলোকে কৈ আছে যে ইয়াতে গাড়ীখন ঘূৰাই আকৌ মানে পিছফালে যাব লাগিব যাবৰ কাৰণে বাছখন ঘূৰাম আৰু আমি এতিয়া ইয়াতে বাট চাই আছোঁ এই তিনিআলিখনত চেক পইণ্টত আমাৰ বাছখন আছে সিফালে এইখন আমাৰ বাছখন আহি আছে মানে আমাৰ কি কয় আধাৰ কাৰ্ড কিবা কিবি পেন কাৰ্ড এইবিলাক চেক কৰা হৈ গ'ল মানে এইবিলাক দিব লাগে আৰু ছাবমিট কৰিব লাগে তেওঁলোকে তেতিয়াহে পাৰ্মিশ্যন দিয়ে যাবৰ কাৰণে এয়া আমাৰ ছাৰ এজনে তেওঁ মানে ড্ৰাইভাৰক কৰি আছে ইংগিত দি আছে আৰু এইখন আমি এতিয়া উঠিবলৈ ল'লোঁ এয়া আমাৰ এটা ছাৰে থিয় হৈ আছে এয়া হিন্দীমেন দাদা এইখিনি এতিয়া আমাৰ ষ্টুডেণ্টবোৰে চাব পাৰিছে বাছখনৰ ওপৰলৈ উঠি আছে বাছখনৰ ভিতৰলৈ উঠি আছে তো এয়া আমাৰ ষ্টুডেণ্টবোৰ ক্লাছ 9-10 এয়া হ'ল ষ্টুডেণ্ট চাব পাৰিছে আমাৰ ছোৱালী ষ্টুডেণ্টবোৰক আগত তুলি দি আছে পিছত আমি তাৰপিছত ল'ৰা ষ্টুডেণ্টবোৰে সোমাব আৰু লাষ্টত আমি টিচাৰবোৰে সোমাম চবেই মিলি এনেকুৱা কৰি সোমাই আছে আপোনালোকে চাব পাৰিছে আৰু কি ক'ম আৰু এয়াই আমি এতিয়া উঠি কিনে আমি ক'ত যাম ভূটানতো বৰ্ডাৰ ভিতৰত সোমালোঁ মানে মেইন টাউনখন এতিয়াও পোৱা নাই ন তো এয়া চাব পাৰিছে আপোনালোকে এতিয়া ল'ৰাবোৰে উঠি আছে আৰু এয়া আমাৰ এজন ছাৰে কিবা সেই ডকুমেণ্টছবিলাক লৈ আনিল চেক পইণ্টৰ পৰা তেওঁ পুলিচবিলাকৰ পৰা আৰু এতিয়া ল'ৰাহঁতে উঠি আছে ল'ৰাবোৰে উঠি আছে ষ্টুডেণ্টবোৰে আৰু এয়া মেমবোৰে আমাৰ স্কুলৰ টিচাৰ্ছবোৰে ফিমেল টিচাৰবোৰে তেওঁলোকে আগত উঠি আছে আৰু আমি মেল টিচাৰ মাত্ৰ 2জন আহিছোঁ তো আমি লাষ্টত উঠিম তেওঁলোকক আগত উঠিব দিওঁ এয়া এজন ছাৰ আৰু মই ভিডিঅ' কৰি আছোঁ তো মই তো 2জন আমি মেল টিচাৰ আহিছোঁ আৰু এজন আছিল তেওঁ অহা নাই তেওঁক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ আহিবৰ কাৰণে কিন্তু অহা নাই আৰু এয়া আমি এতিয়া ভূটান পালোঁ মই অলপমান মানে বাছৰ পৰা নামি খোজকাঢ়ি কৰি গৈ আছোঁ আৰু ভিডিঅ' কৰি আছোঁ আপোনালোকে চাব পাৰিছে এয়া ভূটানৰ এখন মাৰ্কেট তো এই জেগাখন আমি যে পালোঁ এই জেগাখনৰ নাম আচলতে চাংদ্ৰুপ জংখাৰ আপোনালোকে চাব পাৰিছে এয়াই আৰু